ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ, য'ত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হৈছে, দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছে, লগতে দৰমহা বৃদ্ধি, চাকৰি কাৰ্যকাল বৃদ্ধি সন্দৰ্ভত খবৰ আহিছে, লগতে কেইবাখনো নতুন নিৰ্দেশনা আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰীসকলৰ বৃহৎ পৰিমাণে দৰমহা বৃদ্ধি হ'বলৈ গৈ আছে। দৰমহা বৃদ্ধি সন্দৰ্ভত অৱশেষত সুখবৰ লাভ কৰিবলৈ গৈ আছে যে 26 মাৰ্চ তাৰিখে এই সুখবৰ লাভ কৰিব কৰ্মচাৰীসকলে। কাৰণ 26 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব আৰু এই কেবিনেট বৈঠকতে এইবাৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি ঘোষণা হ'ব বুলি খবৰ আহিছে। গতিকে নিশ্চিতভাৱে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, দেশত পুনৰ বৃদ্ধি পালে সাংসদসকলৰ দৰমহা। সাংসদসকলৰ দৰমহা পেঞ্চন বৃদ্ধি কৰিছে, যি সময়ত দেশৰ লগতে ৰাজ্যৰ কৰ্মচাৰীসকলে NPS UPS বাতিল কৰি পুৰণি পেঞ্চন প্ৰদানৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই সময়ত দেশৰ সাংসদসকলৰ দৰমহা পেঞ্চন বৃদ্ধি হৈছে। যে সাংসদৰ মাহিলী দৰমহা 1 লাখৰ পৰা 1,24,000লৈ বৃদ্ধি পাইছে, দৈনিক ভাত্তা 2,000ৰ পৰা 2,500 টকালৈ বৃদ্ধি পাইছে, প্ৰাক্তন সাংসদৰ মাহিলী পেঞ্চন বৃদ্ধি পাইছে 25,000ৰ পৰা 31,000 টকালৈ। 23ৰ 1 এপ্ৰিলৰ পৰা সাংসদসকলে লাভ কৰিব নতুন নিৰীক্ষত দৰমহা আৰু পূৰ্বতকৈ 24% পৰিমাণে বৃদ্ধি হ'ল সাংসদৰ দৰমহা ভাত্তা আৰু জাননীযোগে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এই তথ্য। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ সুখবৰ আহিছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু এই কাৰ্যনিৰ্বাহক সভাই এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদে লোৱা প্ৰস্তাৱসমূহ হৈছে যে কৰ্মচাৰীৰ চাকৰিকাল 62 বছৰলৈকে বৃদ্ধি কৰা, লগতে নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটি প্ৰদান কৰা, 26 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা সংশোধনীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰাই প্ৰধান বিষয়। লগতে কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে। কেৱল আলোচনা কৰিয়েই নহয়, বিধিগত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, বিধিগত ৰূপৰেখা প্ৰস্তুত কৰিছে আৰু 30 লাখলৈ কৰ্মচাৰীসকলক গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধা, 5টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰা, ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৰোল ৱৰ্কাৰ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যোগাত্মক দৃষ্টিভংগীৰে আশাৰ বতৰা কঢ়িয়াই আনিছে। লগতে উৎসৱৰ সময়ত ৰাজ্যিক কৰ্মচাৰীক এককালীন সাহায্য প্ৰদান কৰাৰো সভাত বিস্তৃত আলোচনা চলিছে। ইপিনে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে। শিক্ষক লগতে আন কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা 25 আৰু 26 মাৰ্চত শিক্ষা ক্ষেত্ৰত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰিছে যে 25 আৰু 26 মাৰ্চত 100% এটেণ্ডেঞ্চ দিয়াৰ বাবে নিৰ্দেশনা দিছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব। কাৰণ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল হৈছে, সেয়েহে পঞ্চায়ত ইলেকশ্যন পিছুৱাই যাব নেকি এনেধৰণৰ প্ৰশ্ন উঠিছে আৰু মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত মন্তব্য কৰিছে যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা যদিও পিছুৱাই গৈছে, কিন্তু পৰীক্ষাৰ মাজতে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰা হ'ব। গতিকে পৰীক্ষাৰ কাৰণে পিছুৱাই দিয়া নহ'ব আৰু নিৰ্বাচনৰ তাৰিখ 5 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব। এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।